বিশ্বকৰ্মা পূজা বুলি আকৌ ৰাতিপুৱাৰ পৰা ব্যস্ত। এইবাৰ বোলে আমাৰ গুলুৱে নিজেই পূজাৰী হ'ব। তাৰ কথা মতেই কাম। সেইকাৰণে ৰাতিপুৱা সোনকালে শুই উঠিয়ে গা পা ধুই মেলি শৰাই সজাবলৈ আৰম্ভ কৰি দিলে। দেউতাকো পিছে নিজৰ নিজৰ কামত লাগি গ'ল, মানে ধূপ লগোৱা, মালা লগোৱা। মোৰ পিছে মিনতিখনৰ অৱস্থা একেবাৰে বেয়া। তথাপিও বিশ্বকৰ্মা পূজা যে, এইখন আকৌ আমাৰ গুণগুণৰ মিনতি, এইখন আকৌ আমাৰ গুলুৰ বুলেট দেই, নেহাঁহিব দেখি আপোনালোকে। আমাৰ পিছে ভকত বৈষ্ণৱ আহি পালেহি। আৰু আপোনালোকে পিছে আগতে এনেকৈ বিশ্বকৰ্মা পূজাত যে কেৰি বেগ লৈ লৈ ঘৰে ঘৰে বিশ্বকৰ্মা পূজা খাবলৈ যায়, আৰু এনেকৈ গাড়ীত উঠি যেই বিশ্বকৰ্মা বাবা কি যেই এনেকৈ চিঞৰি চিঞৰি যায় যে, আজি পিছে আমাৰ ঘৰলৈ অহা ভকতবিলাককো এনেকৈ গাড়ীতে উঠালে দেই। আৰু সিহঁতও খুব বেছি ফূৰ্তি। তাৰপিছতে গুলুৱে এইবাৰ নিজ হাতেৰে এনেকৈ পদুম ফুল দুপা বনাই খুব ধুনীয়াকৈ পূজা ভাগ কৰিলে। সিহঁতি দুটা আকৌ আবেলি আকৌ ওলাই গৈছিলে বোলে পূজা খাবলৈ বুলি। বৰষুণ জাক দিলে নহয় ডাঙৰকৈ। মই বোলো অকল তহঁতিহে বিশ্বকৰ্মা পূজা খাবলৈ যাব পাৰ নেকি, ময়ো যাম বুলি গ'লোঁ আমাৰ ঘৰৰ ওচৰৰে গুলুৰ আটাইতকৈ মৰমৰ মৌদদৰ ঘৰলৈ। সকলোৱে পিছে চিনি পায় দেই গুলুৰ মৰমৰ মৌদদক, তাৰ লগত যিহেতু ৰীলবোৰ বনাই থাকে। আৰু এয়া হৈছে মৌদদহঁতৰ আইতা, আৰু এইজনে হৈছে আমাৰ মৌদদ। আপোনালোকে সদায় আশীৰ্বাদ কৰি আছে আৰু কৰিব। আজি বিশ্বকৰ্মা পূজাৰ ভিডিঅ'টো মোৰ ইমানেই। আজিলৈ বাই।